নমস্কাৰ আজিৰ ভিডিও আৰম্ভ কৰিব বিচাৰিছো আজিৰ ভিডিওৰ গুৰুত্বপূৰ্ণ টপিক হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 20 জুন তাৰিখটো অৰ্থাৎ ৰাভা দিৱস হিচাপে উদযাপন কৰা হয় গতিকে ৰাভা দিৱসৰ ওপৰত সংগতি ৰাখি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ কেইটামান উত্তৰ দিবলৈ চেষ্টা কৰা হৈছে আজিৰ ভিডিওৰ গুৰুত্বপূৰ্ণ টপিক হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ কেইটামান গুৰুত্বপূৰ্ণ জিকেৰ প্ৰশ্ন প্ৰথম প্ৰশ্ন লৈছো প্ৰশ্ন নম্বৰ 1 সুধিছে বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ক'ত হৈছিল অপচন দিছে এ গুজৰাট বি ঢাকা সি গুৱাহাটী আৰু ডি মুম্বাই ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে ঢাকা গতিকে মনত ৰাখিব ঢাকাত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 2 সুধিছে বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃৰ নাম কি আছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন দিছে এ ফণী ৰাভা বি গোপাল ৰাভা সি গোবিন্দ ৰাভা আৰু ডি ভৱেশ ৰাভা ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচনৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে গোপাল ৰাভা গতিকে মনত ৰাখিব গোপাল ৰাভা হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃৰ নাম যদি ভিডিওটি ভাল পাইছে লাইক কৰিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 3 সুধিছে বিষ্ণুপ্ৰসাদ ৰাভাৰ মাতৃৰ নাম কি আছিল অপচন দিছে এ গুঠিবালা ৰাভা বি গোপী ৰাভা সি বীৰবালা ৰাভা ডি তৰুলতা ৰাভা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে গুঠিবালা ৰাভা গতিকে মনত ৰাখিব বিষ্ণুপ্ৰসাদ ৰাভাৰ মাতৃৰ নাম হৈছে গুঠিবালা ৰাভা নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 4 সুধিছে বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধি ক্ষেত্ৰ ক'ত আছে এই অপচনৰ দিছে এ গোলাঘাট বি গুৱাহাটী সি তেজপুৰ ডি যোৰহাট এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে তেজপুৰ গতিকে মনত ৰাখিব তেজপুৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধি ক্ষেত্ৰ আছে নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 5 সুধিছে বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰা নাটকখনৰ নাম কি অপচন দিছে এ বলিয়া হাতী বি বাৰুদ সি গেঙনি ৰেঙনি ডি হিকলি ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ হেয়া কমেন্ট কৰক এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে গেঙনি ৰেঙনি গতিকে মনত ৰাখিব বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰা নাটকখনৰ নাম হৈছে গেঙনি ৰেঙনি নেক্সট প্ৰশ্ন হৈছে 6 নম্বৰ বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল এই প্ৰশ্নৰ অপচনত দিছে এ জৱাহৰলাল নেহেৰু বি সৰ্বপল্লী ৰাধাকৃষ্ণনে সি কৃষ্ণকান্ত সন্দিকৈয়ে ডি ৰবীন্দ্ৰনাথ ঠাকুৰে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণনে গতিকে মনত ৰাখিব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 7 সুধিছে বিষ্ণুপ্ৰসাদ ৰাভাই কিমান চনত বিধানসভাৰ নিৰ্বাচনত নিৰ্বাচিত হৈছিল এই প্ৰশ্নৰ উত্তৰ দিছে এ 1967 চনত বি 1970 চনত সি 1976 চনত ডি 1954 চনত এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব পাৰে বাৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব এ ইজ দা কাৰেক্ট আনসাৰ 1967 চনত গতিকে মনত ৰাখিব 1967 চনত বা 1967 চনত বিষ্ণুপ্ৰসাদ ৰাভাই বিধানসভাৰ নিৰ্বাচনত নিৰ্বাচিত হৈছিল নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 8 সুধিছে বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী কেইগৰাকী আছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী কেইগৰাকী আছিল অপচন দিছে এ 1 গৰাকী বি 2 গৰাকী সি 4 গৰাকী আৰু ডি 3 গৰাকী এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 3 গৰাকী গতিকে মনত ৰাখিব বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী কেইগৰাকী আছিল 3 গৰাকী আছিল যদি এই ভিডিওটো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব পৰৱৰ্তী পৰ্যায়ত সকলো ধৰণৰ জিকে আপডেটৰ বাবে আমাৰ চেনেলটিক সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব এতিয়া চাওঁ পিটং ভিডিওৰ মাজলৈ নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 9 সুধিছে বিষ্ণুপ্ৰসাদ ৰাভাই কোন চনত প্ৰৱেশিকা পৰীক্ষাত পাছ কৰিছিল এই প্ৰশ্নৰ অপচনত দিছে এ 1920 চনত বি 1924 চনত সি 1925 চনত ডি 1926 চনত এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ 1926 চনত বা 1926 চনত বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰৱেশিকা পৰীক্ষাত পাছ কৰিছিল নেক্সট প্ৰশ্ন হৈছে 10 নম্বৰ প্ৰশ্ন সুধিছে বিষ্ণুপ্ৰসাদ ৰাভাই 7 বছৰ বয়সত অভিনয় কৰা নাটকখনৰ নাম কি আছিল এই প্ৰশ্নৰ অপচন দিছে এ সিৰাজ বি ৰাজা হৰিচন্দ্ৰ
চি কাৰেঙৰ লিগিৰি ডি ইন্দ্ৰমালতী এই প্ৰশ্নৰ যদিহে শুদ্ধ উত্তৰ জনে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ ৰজা হৰিচন্দ্ৰ গতিকে মনত ৰাখিব ৰজা হৰিচন্দ্ৰৰ নাটকত বিষ্ণুপ্ৰসাদ ৰাভাই 7 বছৰ বয়সত অভিনয় কৰিছিল আকৌ কৈছো মনত ৰাখিব বিষ্ণুপ্ৰসাদ ৰাভাই 7 বছৰ বয়সত ৰজা হৰিচন্দ্ৰ নাটকখনত অভিনয় কৰিছিল নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নাম্বাৰ 11 পাছত আমি কেইটামান প্ৰশ্নৰ পাছত আমি গুৰুত্বপূৰ্ণ শেষৰটো প্ৰশ্ন লৈ আহিম যদি শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব লগতে ভিডিঅ'টো আপোনাৰ নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব যদি আপুনি বিষ্ণুপ্ৰসাদ ৰাভাক ভাল পায় নিশ্চয় সুন্দৰকৈ লাইক আৰু কমেণ্ট এটা কৰি আপোনাৰ প্ৰিয় বন্ধুলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব লগতে চেনেলটি যদি উপকৃত হৈছে বুলি ভাবিছে নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব 11 নম্বৰ প্ৰশ্ন বিষ্ণুপ্ৰসাদ ৰাভাৰ কি ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল এই অপশ্যনৰ দিছে এ মেলেৰিয়া বি নিউমোনিয়া চি কৰ্কট ডি কলেৰা এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে কৰ্কট অৰ্থাৎ কেন্সাৰ গতিকে কৰ্কট বা কেন্সাৰ ৰোগত বিষ্ণুপ্ৰসাদ ৰাভাই আক্ৰান্ত হৈ মৃত্যু হৈছিল নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নাম্বাৰ 12 সুধিছে 12 নম্বৰ প্ৰশ্নত যে বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰথম পত্নীৰ নাম কি আছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰথম পত্নীৰ নাম কি আছিল ইতিমধ্যে আপুনি গম পাইছে আগৰটো ভিডিঅ'ৰ প্ৰশ্নৰ মাধ্যমেৰে যে বিষ্ণুপ্ৰসাদ ৰাভাৰ 3 গৰাকী পত্নী আছিল তাৰে প্ৰথম গৰাকী পত্নীৰ নাম কি সুধিছে অপশ্যনত দিছে এ নিৰুপমা ৰাভা বি প্ৰজ্ঞা দেৱী চি কৰবী ৰাভা ডি পিয়লতা দত্ত এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ পিয়লতা দত্ত গতিকে মনত ৰাখিব পিয়লতা দত্ত বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰথম পত্নীৰ নাম এইখিনি জনাই থৈ বিচাৰিছো যদিহে সুন্দৰ ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব এনেকুৱা পৰ্যায়ৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব এই প্ৰশ্ন সোধাৰ পাছত আমি গুৰুত্বপূৰ্ণ আজিৰ প্ৰশ্ন শিতানত প্ৰশ্ন লৈ আহিছো প্ৰশ্নটো যদি জানে সুন্দৰকৈ কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় নজনাকৈ নাথাকিব আৰু আমি ভুল হলে ভুলটো আপোনাৰ লগৰ বন্ধু বুলি ভুলটো ক্ষমা কৰি দিবা শুধৰণি কৰি দিবলৈ চেষ্টা কৰিব নেক্সট প্ৰশ্ন লৈ আহিছো অন্তিমটো প্ৰশ্ন আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন শিতানত প্ৰশ্ন হৈছে যে 13 নম্বৰ প্ৰশ্ন কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আজিৰ ভিডিঅ' গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত প্ৰশ্ন হৈছে যে 2024 চনত বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱস কি বাৰে উদযাপন কৰা হয় অপশ্যনত দিছে এ বুধবাৰে বি শুক্ৰবাৰে চি বৃহস্পতিবাৰে ডি মঙ্গলবাৰে যদি শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আজিৰ ভিডিঅ' গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত প্ৰশ্ন হৈছে যে 2024 চনত বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱস কি বাৰে উদযাপন কৰা হয় অপশ্যনত দিছে এ বুধবাৰ বি শুক্ৰবাৰ চি বৃহস্পতিবাৰ ডি মঙ্গলবাৰ যদি শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'তে সামৰি মাৰিছো ভালদৰে পঢ়া শুনা কৰক পৰীক্ষা ওচৰ চাপিছে লগতে আপুনি ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব ধন্যবাদ জয় অসম